আপোনাৰ সন্তান অৰ্থাৎ আপোনাৰ ল'ৰা ছোৱালী প্ৰকৃততে আপোনাৰ নে? ইয়াৰ উত্তৰ নহয়। কিয়? জানিবলৈ হ'লে এই ভিডিঅ'টো অৱশ্যে এবাৰ চাব। আপোনাৰ সন্তান বা শিশুসকলক প্ৰকৃততে আপোনাৰ নে? এই প্ৰশ্নৰ উত্তৰ বিচাৰি পম খেদি গৈছিলোঁ বিশ্ববিখ্যাত লেবাননৰ কবি অৰ্থাৎ USA অৰ্থাৎ সংযুক্ত যুক্তৰাষ্ট্ৰ নিবাসী বিশ্ববিখ্যাত কবি খলিল জিব্ৰানৰ এটি কবিতাৰ আধাৰত আজিৰ এই প্ৰসংগটি। খলিল জিব্ৰানে পিতৃ মাতৃক উদ্দেশ্যি শিশুসকলৰ অস্তিত্ব এনেদৰে ব্যাখ্যা কৰিছে যে শুনিলে হয়তো আপুনিও আচৰিত হ'ব। শিশুসকল প্ৰকৃততে কোন, কিয় আৰু কেনেকৈ? মানুহৰ অভিজ্ঞতা নিৰবিচ্ছিন্ন। যোৱাকালি এটি অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সুবক্তা তথা আধ্যাত্মিক বিশ্লেষক প্ৰভাত দাস ডাঙৰীয়াই এটি গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উল্লেখ কৰিছিল খলিল জিব্ৰানৰ প্ৰসংগ। এই প্ৰসংগই আঁত ধৰি তেখেতৰ জীৱনী বা তেখেতৰ সৃষ্টিৰ পম খেদি দেখিলোঁ এক আচৰিত ধৰণৰ কবিতা। সঁচাকৈ তেখেতৰ চিন্তাধাৰা কিছু নতুন আৰু সেই চিন্তাধাৰাই এটা নতুন কথা নতুনকৈ উপলব্ধি কৰিবলৈ বাধ্য কৰালে। ভাবিলোঁ কিয়নো সেই অভিজ্ঞতা আপোনালোকৰ ওচৰতো উপস্থাপন কৰোঁ। আপোনাৰ সন্তান আপোনাৰ নহয়। তেওঁলোক আপোনাৰ জীৱনৰ বাবে পুত্ৰ বা কন্যা, কিন্তু তেওঁলোকৰ স্বয়ংক্ৰিয়ভাৱে নিজৰ জীৱনৰ বাবে ব্যাকুল। আপোনাৰ সন্তান আপোনাৰ বা আপোনালোকৰ যোগেদি এই ধৰালৈ আহিব পাৰে, কিন্তু মনত ৰাখিব তেওঁলোক আপোনাৰ পৰা অহা নাই। যদিও তেওঁলোক আপোনাৰ লগত আছে, তথাপিও তেওঁলোক আপোনাৰ নহয়। আপুনি হয়তো তেওঁলোকক আপোনাৰ মৰম দিব, যত্ন ল'ব পাৰে, খাদ্য দিব পাৰে, পালন কৰিব পাৰে, কিন্তু আপোনাৰ চিন্তাধাৰা নিদিব, কাৰণ তেওঁলোকৰ নিজস্ব চিন্তাধাৰা আছে। আপুনি হয়তো তেওঁলোকক শাৰীৰিক আশ্ৰয় দিব, যত্ন ল'ব পাৰে, কিন্তু তেওঁলোকক আত্মা দিব নোৱাৰে, কাৰণ তেওঁলোকে আত্মা ভূমিষ্ঠ হওঁতে লগত লৈ আহিছে আৰু সেই আত্মাই ভৱিষ্যত সংসাৰৰ আশ্ৰয় ল'ব বা ভৱিষ্যত সংসাৰত বাস কৰিব, য'ত আপুনি সপোনতো যাব নোৱাৰে। ইচ্ছা কৰিলে আপুনিও তেওঁলোকৰ দৰে হ'বলৈ চেষ্টা কৰিব পাৰে, কিন্তু ভুলতো তেওঁলোকক আপোনাৰ দৰে কৰিবলৈ চেষ্টা নকৰিব, কাৰণ জীৱনটো পিছুৱাই নাযায় আৰু অতীতৰ লগত মিলিবও নাযায় বা অতীতৰ লগত বিলীন নহয়। আপুনি বা আপোনালোক ধেনুৰ দৰে আকৃতি ধাৰণ কৰক, যাতে আপোনাৰ সন্তানে সেই ধেনুৰ সহায়ত নিজৰ জীৱনৰ কাৰ জীৱন্ত ৰূপে প্ৰক্ষেপ কৰিব পাৰে। শিশুক শিশু হিচাপে বিকশিত হ'বলৈ দিয়ক। আপোনাৰ আওপুৰণি চিন্তাধাৰা তেওঁলোকৰ ওপৰত বলপূৰ্বকভাৱে জাপি দি তেওঁলোকক বা তেওঁলোকৰ নিৰ্মল আত্মাক, চেতনা, চিন্তাধাৰাক কলুষিত নকৰিব। তেওঁলোকে লগত লৈ অহা ভৱিষ্যতৰ অন্তৰ্দৃষ্টিত অতীত আৰু বৰ্তমানৰ হেঁচা দি বিকৃত নকৰিব। আপুনি তেওঁলোকৰ দৰে হ'ব নোৱাৰে, নালাগে। তেওঁলোকক আপোনাৰ দৰে হ'বলৈ মিছা প্ৰয়াস কৰি তেওঁলোকৰ জীৱন পংগু নকৰিব। লেবাননৰ বিখ্যাত কবি তথা সাহিত্যিক খলিল জিব্ৰানৰ এটি কবিতাৰ সাৰমৰ্ম আপোনালোকৰ ওচৰত উপস্থাপন কৰিলোঁ। শুনি কেনে লাগিল জনাব। সকলোৰে কুশল মংগল কামনা কৰি সকলোকে ধন্যবাদ জনাইছোঁ।